গোলকগঞ্জৰ পূবখানৈ ট্ৰেইনৰ খুন্দাত সিৰাজুল হক নামৰ এজনৰ মৃত্যু। সিৰাজুল হক নামৰ লোকগৰাকী ঘৰৰ পৰা বজাৰলৈ আহোঁতে ট্ৰেইন লাইন পাৰ হ'বলৈ লওঁতে আগমনিৰ পৰা গোলকগঞ্জ অভিমুখী ট্ৰেইনৰ খুন্দাত থিতাতে মৃত্যু খাব দিব লগা হয় লোকগৰাকী। ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। দুপুৰীয়া টাইমত চাহ খাই থাকে, ৰোজ দিনে চাহ খাব আহি থাকে। চাহ খাব আহোঁতে আজি 12:15 মান বজাতে এটা ইঞ্জিল আহিছিলে, অকল ইঞ্জিল আৰু এটা ডাব্বা আছিল লগতে। আহোঁতে মানুহটো কাণে নাশুনে, সেইকাৰণে সিৰাজুল হক এই ইঞ্জিলৰ লগত ধাক্কা লাগি পৰি গৈছে। আগমনি থেকে গোলগঞ্জ সন্মুখতে গাড়ীখন। মানে মানুহজন ঘৰ ক'ত? কানৰী পাটৱান। কি আছে নাম? সিৰাজুল হক। কিবা হাত ধৰি ভাঙিছে নেকি? অলপ হাতত চোট পাইছে আৰু ভৰিত মূৰত অলপ চোট পাইছে। পুলিচ আহিছে, ডেড বডি লৈ যোৱা নাই, এতিয়া লৈ যাব। ধুবুৰীৰ পৰা অমিতাভ কৰ্মকাৰৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।